নমস্কাৰ আপোনালোক সকলোকে প্ৰথমতে চেনেলটো নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। সমুন্দ্ৰকল নেশ্যনেল ইনষ্টিটিউট অফ সেকেন্ডাৰী ষ্টিল এণ্ড টেকনলজি যাক চমুকৈ NISST বুলি কোৱা হয়। এটা চাব পাৰে এষ্টাব্লিছড বাই দ্য মিনিষ্ট্ৰী অফ ষ্টিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। সো ইয়াৰ পৰা বিভিন্ন কোৰ্ছৰ এডমিশ্যনৰ বাবে ইতিমধ্যে ফৰ্ম মুকলি কৰিছে, অনলাইন এপ্লাই চলি আছে। গতিকে কোৰ্ছটো কি হয় আৰু কেনেকৈ ইয়াতে ট্ৰেইনিং কৰা হ'ব বা কেনেকুৱা ধৰণৰ আপোনালোকে চাকৰিবিলাক পাব ইয়াতে সম্পূৰ্ণ ডিটেইলছ জনাৰ চেষ্টা কৰিম। ভিডিঅ'টো প্ৰথম পৰা নিশ্চয় চাই থাকিব। তো যাওক এডভান্স ইনষ্টিটিউট অফ নন ডিষ্ট্ৰাকটিভ টেষ্টিং এণ্ড ট্ৰেইনিং চমুকৈ যাক ANDT বুলি কোৱা হয়, আৰু লগতে যিটো NISST দুটাই জইণ্টলি প্ৰভাইড কৰি আছে কি ট্ৰেইনিং চাৰ্টিফিকেশ্যন কোৰ্ছ NISST কেম্পাছ। চাওক ইয়াতে কি কোৰ্ছ আছে যে এডভান্স চাৰ্টিফিকেশ্যন ইন ইনস্পেকশ্যন ইঞ্জিনিয়াৰিং 6 মান্থৰ কোৰ্ছ হয়। ইয়াতে ফিজবিলাকো দিয়া আছে, কোনটোৰ বাবে কিমান ফিজ হয়। 6 মান্থৰ আছে, 3 মান্থৰ আছে। চাৰ্টিফিকেট ইন কোৱান্টিটি ছাৰ্ভেয়ৰ মেডিকেল এণ্ড চিভিল। ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে যে 10th যিসকল মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ বাবে কোৰ্ছ আছে, 12 পাছ কৰিছে তেওঁলোকৰ বাবে কোৰ্ছ আছে, ITI ডিপ্ল'মা আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট সকলো কেণ্ডিডেটৰ বাবে ইয়াতে কোৰ্ছ আছে। চ' তেওঁলোকে নিজৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া অনুসৰি কোৰ্ছটো কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যনটো 21 এপ্ৰিল তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো জুনৰ 25 তাৰিখলৈকে চলিব। চ' ইয়াতে এডমিশ্যন প্ৰচেছটো এণ্ট্ৰেন্স এক্সাম হ'ব প্ৰথমতে। সেই এণ্ট্ৰেন্সত পাছ কৰিলে আপোনালোকে মেৰিট বেচিছ কাউন্সেলিং হ'ব, তাৰপিছতহে ইয়াতে এডমিশ্যনটো লাভ কৰিব। অকল মোড অফ এণ্ট্ৰেন্স এক্সাম অনলাইনত টেষ্টটো দিব লাগিব আৰু টেষ্টৰ এণ্ট্ৰেন্সৰ এক্সামৰ ডেটটো দিয়া আছে 29 and 30 জুন, 2 দিন টেষ্টটো লোৱা হ'ব। এণ্ট্ৰেন্স এক্সামৰ ফিজ হিচাপে আপোনালোকে 125 ৰুপিজ পে' কৰিব লাগিব যদি জেনেৰেল কেটেগৰী বা EWS হয়, আৰু লগতে 100 টকা পে' কৰিব লাগিব যদিহে OBC নাইবা SC নাইবা ST কেণ্ডিডেট হয়, আৰু যদিহে ফিমেল হয় তেন্তে 50 ৰুপিজ পে' কৰিব লাগিব। ইয়াতে দুই ধৰণে চিলেকশ্যনটো লোৱা হ'ব। ইয়াতে আপোনালোকৰ এটা এণ্ট্ৰেন্স এক্সামিনেশ্যন বাকীবিলাকৰ বাবে, আৰু এইটো হৈছে আপোনালোকৰ যিটো 10 and 12ৰ আছে। 10 and 12ৰ বাবে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন ফিজটো ৰাখিছে 1000 ৰুপিজ। আপোনালোকে এইটো পে' কৰাৰ পিছত যদি আপোনালোকে চিট এলট নহয়, মানে যদি আপোনালোকে চিট নাপায় তেন্তে আপোনালোকৰ ফিজটো ঘূৰাই পাব। চাওক ইয়াতে লিখা আছে ৰিফাণ্ডেবল ইফ নেম ইজ নট কামিং ইন চিট এলটমেণ্ট লিষ্ট। যদি এলট কৰা নহয় তেতিয়া ঘূৰাই পাব। মোড অফ ট্ৰেইনিংটো আপোনালোকে ক্লাছৰুমত কৰা হ'ব, অনলাইনত কৰা হ'ব। হাইব্ৰিডতো মানে আপোনালোকৰ এইটো হৈছে যে ডিজিটেল টেকন'লজিত ক্লাছটো কৰা হ'ব। হাইব্ৰিড সকলো ডাউটছ আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব এক্সপাৰ্টৰ দ্বাৰা। নেক্সট হৈছে আপোনালোকৰ কাউন্সেলিং শ্বেডিউল দিয়া আছে। চাওক যিসকলে ইয়াতে কোৱালিফাই কৰিব, মেৰিটত নাম আহিল তেওঁলোকে কাউন্সেলিং কৰিব। আপোনালোকৰ 3টা মাধ্যমত 3 ষ্টেপছত কাউন্সেলিংটো লোৱা হ'ব। ফাৰ্ষ্ট ষ্টেপৰ ডেটটো দিয়া ৰাখিছে 5 তাৰিখ 9 তাৰিখ জুলাই মাহৰ, আৰু লগতে ছেকেণ্ডটো দিয়া আছে 15 জুলাইৰ পৰা 19 জুলাই। থাৰ্ড কাউন্সেলিং ডেটটো ৰাখিছে 22 জুলাইৰ পৰা 25 জুলাই। কাউন্সেলিং কমপ্লিট হোৱাৰ পিছত যিসকলে ইয়াতে চিলেক্ট হৈ যাব তেওঁলোকৰ ক্লাছটো লোৱা হ'ব। চাওক আগষ্টৰ 5 তাৰিখৰ পৰা 5 আগষ্টৰ পৰা ক্লাছটো ষ্টাৰ্ট হৈ যাব। লগতে এই কোৰ্ছ কৰাৰ সময়ত আপোনালোকে স্কলাৰশ্বিপো পাব। চাওক অবজেক্টিভ দ্য স্কলাৰশ্বিপ প্ৰগ্ৰাম ইজ ডিজাইন টু ৰিকগনাইজ এণ্ড ৰিৱাৰ্ড একাডেমিক এক্সেলেঞ্চ। আপোনালোকৰ একাডেমিক কিমান এক্সেলেঞ্চ আছে টপ ৰেংকত, সেই হিচাপে ইয়াতে পাব। চাওক ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি ৰাখিছে টু বি ইলিজিবল ফৰ দ্য কনচিডাৰেশ্যন ষ্টুডেণ্টছ মাষ্ট মিট দ্য ফলোইং ক্ৰাইটেৰিয়া। টপ 5 ৰেংক হোল্ডাৰ যিসকলে টপ 5 ৰেংক হোল্ড কৰিব যিটো একাডেমিকৰ ইনষ্টিটিউটত, তেওঁলোকক 100% ফিজ ৱেইভাৰ পাব, আৰু যিসকলে 6ৰ পৰা 10 ৰেংকৰ ভিতৰত আহিব তেওঁলোকে 50% পাব। আৰু ইয়াৰে উপৰিঞ্চি বাকী যিবিলাক কেণ্ডিডেট থাকিব তেওঁলোকৰ নিজৰ ডিচিপ্লিন অনুযায়ী কিমান এটেণ্ডেঞ্চ 100% থাকে নে নাথাকে, বাকী যিসকলে নিজৰ মানে ইয়াতে ডিচিপ্লিন ৱাইজ স্কলাৰশ্বিপ বাকী কেণ্ডিডেটে ইয়াতে লাভ কৰিব, আপোনালোকে পঢ়ি চাব পাৰিব। আৰু ইয়াৰে এণ্ট্ৰেন্স টেষ্টৰ বিষয়ে আপোনালোকক কৈ দিওঁ। চাওক ইয়াতে টোটেল 40 মিনিট লাভ কৰিব আপোনালোকে। 100 মাৰ্কছৰ কুৱেশ্যনৰ এক্সামটো লোৱা হ'ব, কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে। আৰু ইয়াতে আপোনালোকৰ কুৱেশ্যনবিলাক ইংলিছ, মেথছ, ৰিজনিং আৰু জেনেৰেল এৱাৰনেছৰ পৰা আহিব। চ' ইয়াতে ইনষ্ট্ৰাকশ্যনসমূহ দিয়া আছে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ ক্ষেত্ৰত। প্ৰথমতে আপোনালোকে এপ্লাই ফৰ দ্য ৰেজিষ্ট্ৰেশ্যন ইউজিং ইউনিক ইমেইল এণ্ড দ্য মোবাইল নম্বৰ। আপোনালোকৰ যিবিলাক এক্টিভ মোবাইল নম্বৰ আৰু ইমেইল ID আছে সেইবিলাকেদি আপোনালোকে এপ্লাই কৰিব, কাৰণ বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকে তাতে লাভ কৰিব। পাছৱৰ্ড বা IDটো আপোনালোকে নোট ডাউন কৰি ৰাখিব বা ডাউনলোড কৰি ৰাখিব ৰিচিপ্টখন। এইবোৰ ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব 10 KB to 50 KB 100 KB ভিতৰত। স্কেন ইমেজ অফ দ্য কেণ্ডিডেট ফটোগ্ৰাফ, আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপলোড কৰিব লাগিব, ছিগনেচাৰ আপলোড কৰিব লাগিব, লগতে আধাৰ কাৰ্ড আৰু লগতে হাইষ্ট কোৱালিফিকেশ্যন যিটো আছে। চ' ইয়াৰে NISST আণ্ডাৰত যদি আপোনালোকে কোৰ্ছবিলাক কৰে তাৰপিছত আপোনালোকে যিটো চাৰ্টিফিকেট লাভ কৰিব, সেই চাৰ্টিফিকেট আৰু আপোনালোকৰ যিটো স্কিল লাভ কৰিব, সেই তাৰ দ্বাৰা আপোনালোকে ইণ্ডিয়াৰ যিকোনো ষ্টিল অথৰিটিৰ মানে যিটো কোম্পানী আছে তাতে আপোনালোকে জব নিশ্চয়কৈ পাই যাব। চ' যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেওঁলোকে নিশ্চয়কৈ এপ্লাই কৰিব। অনলাইন এপ্লিকেশ্যন চলি আছে, অনলাইন এপ্লাই কৰাৰ লিংকটো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। যদি কিবা বুজি পোৱাত অসুবিধা হৈছে কমেণ্ট কৰিব, আৰু ভিডিঅ'টো ইমানে আছিলে। যদি ভাল পাইছে লাইক এটা কৰি দিব, চেনেলটোত প্ৰথমবাৰৰ আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰবাৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।